দলগাঁও বিধানসভা সমষ্টিক লৈ উত্তাল ৰাজীৱ ভৱন। দলগাঁও সমষ্টি চালানী পাৰ্টি আমাক নালাগে। দলগাঁও সমষ্টি ৰাইজৰ দলৰ চালানী পাৰ্টি নালাগে। মাজনিশাৰে পৰা অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় চৌহদত অৱস্থান দলগাঁৱৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ। শ্লোগানে শ্লোগানে তীব্ৰতৰ দলগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ ক্ষোভ আৰু খঙৰ উত্তাপ। অখিল গগৈৰ দাবী, নিৰ্বাচনৰ পূৰ্বে এইবোৰ প্ৰতিটো দলতে হয় আৰু হোৱাটোৱেই স্বাভাৱিক। এইবিলাক মানে হ'বই চক হা। আমাৰ সমষ্টিৰো মই কওঁ, আমাৰ দলৰ ভিতৰতো সাংঘাতিক এটা মানে গুজৰি গুমৰি পৰিস্থিতি চলি আছে। আমাৰ 66টা সমষ্টিত এপ্লিকেশ্যন দিছে, মাত্ৰ 15টা সমষ্টিত আমি এগ্ৰী কৰিছোঁ, মানে তেওঁলোকে এগ্ৰী কৰিছে। 15টাৰ ভিতৰত আকৌ তেওঁলোকৰ 3টা সমষ্টি আছে, আমি অকল 12টা পাম। 66খন আসনত মানে কেণ্ডিডেটছাৰ বিচৰাৰ পাছত যেতিয়া 12খন পাম, তেতিয়াহ'লে আমাৰ দলতো একেটাই হ'ব ন। গতিকে এইবিলাক চলি থাকিব হা, দলবিলাকৰ মাজত এইবিলাক চলি থাকিব। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ চৰ্ত অনুসৰি দলগাঁও সমষ্টিক লৈ দুয়োটা দল বুজাবুজিত উপনীত হৈছে। ৰাইজৰ দলৰ ফালৰ পৰা প্ৰাক্তন আমচু নেতা আজিজুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে দলগাঁৱত। কিন্তু কংগ্ৰেছ কৰ্মীসকলে মানি নলয় আজিজুৰ ৰহমানৰ প্ৰাৰ্থিত্ব, কাৰণ তেওঁ চালানী। ৰাইজৰ দলে যিজন ব্যক্তিক প্ৰাৰ্থিত্ব হিচাপে তাতে প্ৰক্ষেপ কৰি আছে, সেইজন প্ৰাৰ্থী দলগাঁও সমষ্টিৰ ভোটাৰেই নহয়। তেওঁ হুদুৰ এই লখিমপুৰৰ পৰা 300 কিলোমিটাৰ দূৰত তেওঁ দলগাঁৱত আহি মাত্ৰ MLA হোৱাৰ স্বাৰ্থত দলগাঁৱত তেওঁ বাহৰ পাতিছে। নতুনকৈ তেওঁ আহিছে। ইতিমধ্যে তেওঁ নিজা সমষ্টি নাওবৈচাৰ পৰা যোৱাবাৰ বিধানসভা নিৰ্বাচনত তেখেতক ৰাইজে বহিষ্কাৰ কৰিছে। অলৰেডি পৰাজয় হৈ এবাৰ দলগাঁৱত আহিছে। আমি নিবিচাৰোঁ যে দলগাঁৱত এখন চৰণীয়া পাতাৰ হৈ আজি AUDF কালি ৰাইজৰ দলক এৰি দিয়ক। আমি বিগত সময়ত কংগ্ৰেছৰ হৈ বহুত মেহনত কৰি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিছোঁ। আমি দলগাঁও সমষ্টিৰ অৰ্কাৰবিলাকে তেজ দি দলৰ হৈ লাগি দলক ভেটি মজবুত কৰাৰ পিছত আজি এই যে 20,000 অৰ্কাৰ আছে, আমাৰ 2 লাখ ৰাইজ আছে কংগ্ৰেছৰ লগত জড়িত। আজি এই চিটটো যদি দলগাঁও সমষ্টিখন যদি আমাক ৰাইজৰ দলক এৰি দিয়া হয়, এই কংগ্ৰেছী কৰ্মকৰ্তাৰ লগত হেতালি খেলা হ'ব। অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিলে দলগাঁৱৰ কংগ্ৰেছ কৰ্মীসকলে। কংগ্ৰেছৰ যিবিলাক শক্তিশালী ভেটি থকা চিটবিলাক আছে, তেওঁ মিত্ৰতাৰ আলম লৈ এই চিটবোৰত নিৰ্বাচনৰ প্ৰাৰ্থী আগবঢ়াই আছে। আমাৰ তেওঁৰ এই কাৰ্যকলাপৰ প্ৰতি আমাৰ সন্দেহ জাগিছে। বিদ্ৰোহী কংগ্ৰেছ কৰ্মীলৈ গৌৰৱ গগৈৰ সঁহাৰি। আলোচনাৰ বাবে সাজু আছে প্ৰদেশ কংগ্ৰেছ। কেইবাটাও সমষ্টিত আপোনাৰ প্ৰতিবাদ হৈছে, ধৰক এৰি দিব বুলি ওলাইছে, যদিও দলগাঁও হওক বা তেনেকুৱা কেইটামান সমষ্টি বিহালী, তাৰে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰিছে। কালি ৰাতি আপোনাৰ ইয়াতো আহি পেলাই মানে প্ৰতিবাদ কৰিছে, কি ক'ব? নাই, যিসকলৰ কংগ্ৰেছ দলৰ যিসকলৰ মনত ক্ষোভ আছে, সকলৰ কথা শুনিবলৈ আমি কংগ্ৰেছ দলৰ নেতৃত্ব হিচাপে আমি প্ৰস্তুত হৈ আছোঁ। সকলোৱে আমাৰ লগত বহি কথাখিনি পাতিব পাৰে। ৰাইজৰ দল আশ্বস্ত, দলগাঁও তেওঁলোককে এৰি দিয়া হৈছে। কিন্তু ইমানৰ পিছতো কংগ্ৰেছত যদি আলোচনা হয়, তেন্তে নতুন কিবা সমীকৰণ ওলাব পাৰে নেকি? এতিয়া যিকেইখনত আমি ধৰি আছোঁ, সেইখনত দিব নোৱাৰাৰ কোনো কথাই নাই। গতিকে মই ভাবোঁ যে এইকেইখন তেওঁলোকে দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সেই কৰিব খোজা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।